নগাঁৱত অন্ধবিশ্বাসৰ বলি হৈছে সৰ্বসাধাৰণ লোক। ভুৱা বেজ অথবা কবিৰাজৰ টাৰ্গেট নগাঁৱৰ চামগুৰিৰ সংখ্যালঘু অধ্যুষিত এলেকা। বেমাৰ ভাল হোৱা নাই। আমাৰ কেমেৰাত বন্দী ভুৱা বেজে শ শ লোকক কেনেদৰে ঠগি ধন ঘটিছে তাৰ এক্সক্লুচিভ দৃশ্য। চৰকাৰে ভুৱা কবিৰাজ বেজৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা বাৰে বাৰে কৈ অহাৰ পাছতো চামগুৰিৰ বৰমা বিলত জাগিৰোডৰ পৰা অহা এজন ভুৱা বেজে কিদৰে বৃদ্ধৰ পৰা শিশুলৈকে অসুখীয়া লোকৰ গাত হাত ফুৰাই মন্ত্ৰ মাতি দিন দুপৰতে ধন ঘটি আছে, তাক লৈ এতিয়া সচেতন মহলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ভাল হোৱা দেখা নাই, মানুহ ভাল হোৱা দেখা নাই। এইবিলাক অন্ধবিশ্বাস নে? এতিয়া কেনেকৈ ক'ম, কি ক'ম, আল্লাহৰ আগততো ক'ব নোৱাৰিম, আল্লাহে জানে কোন কেনেকৈ পঠিয়াইছে আল্লাহ। বৰ্তমানেও অব্যাহত থকা অসুখীয়া লোকৰ জীৱনক লৈ হেতালি খেলা কাৰ্য। সেয়ে এনে কাৰ্য আৰক্ষীৰ প্ৰশাসনে বন্ধ কৰাটো জৰুৰী হৈ পৰিছে, অন্যথা দুখীয়া নিচলা সাধাৰণ জনগণক অধিক বিপদত পৰাৰ আশংকা কৰিছে সচেতন মহলে। আজি ইয়াতে দুজন লেংৰা আগতে উঠিছে হয়, আৰু এতিয়া এক দুজন অলপ অলপ নামটো কি আপোনাৰ? মোৰ নাম পাষ্টাৰ কমল মজুমদাৰ। কি ক'লে নামটো? কমল মজুমদাৰ। কমল মজুমদাৰ। আপোনাৰ ঘৰ জাগিৰোড বহাবাৰপাক গাঁও। হয় হয়, মই হিন্দু বেংগলী হওঁ। হয় হয়, মই মানুহৰ মাজত বাইবেল, কোৰাণ, ভাগৱত গীতা এনেকুৱা বচনবিলাক পঢ়ি মানুহক সঠিক জ্ঞান দিওঁ। হয়, আৰু যিসকল ধৰক বেমাৰী আছে, লেংৰা অন্ধ আছে, যিকোনো বেমাৰ, তেওঁলোকক মই ঈশ্বৰৰ নামত প্ৰাৰ্থনা কৰোঁ। যাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস থাকে তেওঁলোকে চংগাই হয়, আৰু আপোনালোকে দেখি আছে লগৰ লগ চংগাই হৈ আছে। তো এইটো কোনো ধৰ্ম পৰিৱৰ্তন বা ধৰ্ম প্ৰচাৰৰ কাম নহয়, এইটো মই ঈশ্বৰৰ মানে যিসমূহ আপোনাৰ ফিজিকেলি হেণ্ডিকেপ। বেজালিটো ক'ত শিকিছিলে? এইটো বেজালি বুলি নহয়, এইটো ঈশ্বৰৰ মই এটা ব্লেছিং পাইছোঁ। ইয়াত যোৰহাটৰ পৰা বেজ আহিছে। হয়, মানে ইয়াত সহজ সৰল মানুহক এনেই মক্কেল বনাই আছে। হয়, সিহঁতে 500, 400, 1000 এনেকৈ টকা লৈ আছে। কি মানুহক ভাল কৰি দিয়া নামত পইচা লৈছে? লেংৰা অন্ধ এইবিলাক ভাল হ'ব, কিন্তু আমি ইমান সময় আছোঁ ইয়াত, হয়, প্ৰায় 20-30টামান মানুহ আহিছে। হয়, এতিয়ালৈকে কাৰোবাক দেখা নাই যে ভাল হৈছে বুলি। অঁ, কৈ আছে 1 সপ্তাহ ভিতৰত ভাল হ'ব, 1 মাহৰ ভিতৰত ভাল হ'ব। ভগৱানক বিশ্বাস থাকিলে ভাল হ'ব। ভগৱানকতো আমি চবেই বিশ্বাস কৰোঁ, হয়, আমাৰ ধৰ্ম আমি বিশ্বাস কৰোঁ, চবেই ধৰ্ম ভগৱানে বিশ্বাস কৰে। অঁ, কিন্তু ইয়াত কৈ আছে ভাল হ'ব, এটা মানুহৰ ভাল হোৱা নাই, হয়, সিহঁতে পইচা লুটি আছে। পইচা লুটি আছে ৰাইজৰ পৰা। ইয়াত কিমানমান মানুহ গোট খাইছে অন্ধবিশ্বাসৰ হেৰিত আহি পেলাই? আছে 200-100 মান হ'ব মানুহ। অঁ, 200 মানুহ আগতে মানে সিহঁতক মানে ধৰক মানুহক কৈ থৈছে হয়, যে লেংৰা ভাল হৈ যাব, অন্ধ ভাল হৈ যাব। ফাৰ্ষ্ট টাইম চাইছোঁ যে এই মানুহজনে বক্তব্য দিছে ইয়াত পৰা লেংৰা উঠি যাব। এতিয়ালৈকে কাৰোবাক চোৱা নাই যে উঠি গৈছে, উঠি যোৱা দেখা নাই। নাই নাই। এইবিলাক আৰক্ষীক এইবিলাক কথা জনাবলৈ লাগে নে নালাগে? লাগে, এতিয়া আপোনালোকে জনাব আৰক্ষীক। আৰক্ষীয়ে এইটো যাতে ভাল এটা ব্যৱস্থা লয়, হয়, আইনী ব্যৱস্থা যাতে লয় সিহঁতক। কাৰণ এতিয়া চাওক, শিক্ষিত সমাজত বিশ্বাস নকৰোঁ, এইবিলাক আমি বিশ্বাস নকৰোঁ। হয়, যিবিলাক বেজালি বন্ধ কৰিছে, যিবিলাক মূৰ্খ মানুহ আছে সেইবিলাকক মানে মক্কেল বনাইছে সিহঁতে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।